নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি মাছৰ পাতত দিয়া পিটিকা বনাম বুলি ভাবিছোঁ। সেইকাৰণে মাছখিনি এনেকৈ ধুই কৰি বাছি ল'লোঁ। ধুই কেনে তেল, হালধি, নিমখ এনেকৈ সানি অলপ সময় মেৰিনেট কৰিবৰ কাৰণে থৈ দিলোঁ। এয়া কলপাতখন লৈছোঁ। কলপাতখন অকণমান সেকি লৈছোঁ যাতে কলপাতখন ভাজ কৰিলে ভাঙি নাযায়। সেইটো কাৰণে গেছত অলপমান সেকি লৈছোঁ যাতে সি অলপ ফ্লেক্সিবল হৈ যায়। এতিয়া ভালকৈ আমি ভাজ কৰি দিব পাৰোঁ। এয়া হৈছে পুঠি মাছ, সৰু পুঠি মাছ। এয়া এনেকৈ তেল, হালধি দি সানি লোৱা হৈছে। মাছ কেইটামানে লোৱা হৈছে, বেছিকৈ লোৱা নাই। কেনেকুৱা হয় চাওঁ। এতিয়া ইয়াতে ধনিয়া মিহলাম। ধনিয়াখিনি দিয়া হৈ গ'ল। এতিয়া তাতে পিঁয়াজ দিম। পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। ইয়াত আদা, নহৰু অকণমান ওপৰত দি কেনে গোটেইখিনি ভালকৈ সানি ল'ম। ইয়াত ধুনীয়াকৈ সানি লৈছোঁ যাতে ৰসবোৰ ভালকৈ সোমাই যায়। আৰু লাষ্টত এনেকৈ অকণমান মিঠাতেল দি আকৌ সানি লৈছোঁ। আমাৰ ভালকৈ সানি লোৱা হৈ গ'ল। গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি কেঁচা জলকীয়া দিছোঁ।